নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ প্ৰথম খণ্ড বা প্ৰথম চেপ্টাৰ তৰ্ক বিজ্ঞান, সংজ্ঞা প্ৰকৃতি পৰিসৰ আৰু উপযোগিতা, পৰম্পৰাগত আৰু আধুনিক তৰ্ক বিজ্ঞান। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আধা অংশ ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশকেইটা যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 16, তৰ্ক বিজ্ঞান আকাৰগত সত্যতা নে বস্তুগত সত্যতাৰ লগত জড়িত? উত্তৰটো হৈছে তৰ্ক বিজ্ঞান আকাৰগত সত্যতাৰ লগত জড়িত। আকাৰগত সত্যতা মানে যুক্তিৰ গঠন বা সংগতি শুদ্ধ হোৱাটো, যাৰ দ্বাৰা কোনো যুক্তি বৈধ হয়। তৰ্ক বিজ্ঞানত যুক্তি শুদ্ধ গঠন নিশ্চিত কৰা হয়, কিন্তু যুক্তিৰ বস্তুগত দিশ অৰ্থাৎ তথ্যৰ সত্যতা নিৰ্ধাৰণ কৰা তৰ্ক বিজ্ঞানৰ উদ্দেশ্য নহয়। বস্তুগত সত্যতা তথ্যৰ সত্যতা বা বাস্তৱতাতহে নিৰ্ধাৰণ কৰে, যি বিষয় বিজ্ঞান আৰু অন্যান্য জ্ঞান শাখীয়ে পৰীক্ষা কৰে। প্ৰশ্ন নম্বৰ 17, তৰ্ক বিজ্ঞানৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰা। তৰ্ক বিজ্ঞান অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্ক বিজ্ঞানৰ আদৰ্শ হ'ল সত্য। গতিকে তৰ্ক বিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰ প্ৰাধান্য নিৰূপক কেতবোৰ নীতি নিয়ম নিৰ্দেশ দিয়ে। এই নীতি নিয়মবোৰ প্ৰয়োগ কৰি অনুমানক যথাৰ্থ ৰূপ দিব পাৰি আৰু ইয়াৰ জৰিয়তে শুদ্ধ জ্ঞানক উপনীত হ'ব পাৰি। গতিকে সত্যক লাভ কৰিবলৈ তৰ্ক বিজ্ঞান অধ্যয়নৰ উপযোগিতা নাই বুলি মন্তব্য কৰে। সেইসকল লোকে দিয়া যুক্তিবোৰ হ'ল, প্ৰথমটো হৈছে তৰ্ক বিজ্ঞানে আমাক চিন্তা বা যুক্তি তৰ্ক কৰিবলৈ নিশিকায়। দ্বিতীয়তে, তৰ্ক বিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি তৰ্ক কৰিব পাৰে। আৰু আনহাতে তৰ্ক বিজ্ঞান অধ্যয়ন কৰিলেও মানুহে সকলো সময়তে শুদ্ধভাৱে চিন্তা বা যুক্তি তৰ্ক কৰিব নোৱাৰে। প্ৰথম যুক্তিৰ উত্তৰত ক'ব পাৰি যে মানুহে কিদৰে শুদ্ধভাৱে চিন্তা কৰিব পাৰে তৰ্ক বিজ্ঞানে তাৰ শিক্ষা দিয়ে। চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা। গতিকে মানুহে চিন্তা কৰিবলৈ শিকোৱাটো তৰ্ক বিজ্ঞানৰ উদ্দেশ্য নহয়। তৰ্ক বিজ্ঞানে কেৱল শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায়। আকৌ তৰ্ক বিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা চৰ্চা কৰিব পাৰে, কিন্তু সেই বুলিয়ে তৰ্ক বিজ্ঞানৰ উপযোগিতা নাই বুলি ক'ব নোৱাৰি। যেনেকৈ চিকিৎসা বিজ্ঞানৰ সহায় নোলোৱাকৈ বহুতে ৰোগমুক্ত সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে, কিন্তু সেইকাৰণে চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ কোনো উপযোগিতা নোহোৱা হ'ব নোৱাৰে। তৰ্ক বিজ্ঞানৰ জ্ঞান প্ৰণালীবদ্ধ আৰু সুসংগত, গতিকে তৰ্ক বিজ্ঞান অধ্যয়ন কৰিলে নিৰ্ভুল জ্ঞান লাভ কৰিব পাৰি। আকৌ সুস্বাস্থ্যৰ মানুহ এজন অসুস্থ হৈ পৰিলে চিকিৎসাৰ জৰিয়তে ৰোগমুক্ত হোৱা দেখা যায়। ঠিক সেইদৰে যুক্তিতৰ্কক ভুল ভ্ৰান্তি হ'লে সন্দেহ সংশয় বা দোষ দূৰ কৰিবলৈ তৰ্ক বিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয়। কিন্তু তৰ্ক বিজ্ঞান অধ্যয়ন কৰিও বাস্তৱ ক্ষেত্ৰত কোনো লোকে নীতি নিয়ম উলংঘন কৰিলে বা ব্যক্তিগত সুবিধা বা স্বাৰ্থৰ বাবে মিছাৰ আশ্ৰয় ল'লে তাৰ বাবে তৰ্ক বিজ্ঞানৰ দায়ী হ'ব নোৱাৰে। কুৱেশ্যন নম্বৰ 18, প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ ভিতৰত কোন প্ৰকাৰৰ লগত তৰ্ক বিজ্ঞান জড়িত? তৰ্ক বিজ্ঞানৰ বিষয়বস্তু সত্যতা প্ৰমাণৰ লগত জড়িত হৈ আছে। প্ৰত্যক্ষ জ্ঞানৰ প্ৰামাণ্য নিৰূপণৰ বিশেষ কোনো প্ৰয়োজন নাথাকে। ইন্দ্ৰিয় সুস্থ থাকিলে বাহ্য প্ৰত্যক্ষৰ জৰিয়তে পোৱা জ্ঞান আৰু প্ৰকৃতিস্থ মনৰ পৰা পোৱা অন্তঃপ্ৰত্যক্ষৰ জ্ঞান নিৰ্ভুল হ'ব। কিন্তু অনুমানৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল ভ্ৰান্তি ঘটাৰ সম্ভাৱনা থাকে। সেইবাবে প্ৰত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা প্ৰমাণ কৰাৰ প্ৰয়োজন হয়। তৰ্ক বিজ্ঞানৰ মূল কাৰ্য হ'ল সত্য উপলব্ধি কৰা। গতিকে তৰ্ক বিজ্ঞান পৰোক্ষ জ্ঞানৰ লগতহে জড়িত। প্ৰশ্ন নম্বৰ 19, মিলৰ তৰ্ক বিজ্ঞানৰ সংজ্ঞাটো তৰ্ক বিজ্ঞানৰ সন্তোষজনক সংজ্ঞা হয়নে নহয় বিচাৰ কৰা। মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে এই সংজ্ঞাটোত তৰ্ক বিজ্ঞানক বিজ্ঞান বুলি উল্লেখ কৰিও সাক্ষ্য বিচাৰ আৰু মূল্যায়নৰ উল্লেখ কৰি ইয়াক কলা বুলি আভাস দিছে। আকৌ তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয় হিচাপে অনুমান আৰু ইয়াৰ সহকাৰী প্ৰক্ৰিয়াৰ উল্লেখ ইয়াত পোৱা গৈছে।
তৰ্ক বিজ্ঞানৰ আদৰ্শ স্বৰূপ সত্য শব্দৰ ব্যৱহাৰ আৰু তৰ্ক বিজ্ঞানক আদৰ্শনিষ্ঠ বিজ্ঞান বুলিও ইংগিত এই সংজ্ঞাত পোৱা যায়। সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ জৰিয়তে আধাৰ বচনসমূহৰ বিচাৰৰ নিৰ্দেশো ইয়াত পোৱা যায়। আকাৰগত আৰু বস্তুগত সত্যতাৰ গুৰুত্ব ইয়াত দেখা যায়। সাক্ষ্য বিচাৰৰ জৰিয়তে এই সংজ্ঞাক অধিক সন্তোষজনক বুলি ক'ব পাৰি। প্ৰশ্ন নম্বৰ 20, তৰ্ক বিজ্ঞানৰ সংজ্ঞা দিয়া আৰু ইয়াৰ স্বৰূপ বুজাই লিখা। তৰ্ক বিজ্ঞানৰ ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। বুদ্ধিবৃত্তি মানুহৰ এক বিশেষ গুণ। বুদ্ধিবৃত্তি থকাৰ কাৰণে মানুহ আন জীৱবিলাকতকৈ পৃথক। মানুহ জীৱশ্ৰেষ্ঠ। বুদ্ধিবৃত্তিৰ বাবে মানুহে চিন্তা কৰিব পাৰে, কিন্তু চিন্তা সকলো সময়তে শুদ্ধ নহ'ব পাৰে। আকৌ চিন্তা শুদ্ধ বা নিৰ্ভুল নহ'লে যথাৰ্থ জ্ঞান লাভ কৰিব নোৱাৰি। নিৰ্ভুল আৰু শুদ্ধ চিন্তাৰ মাধ্যমেৰে সত্যোপলব্ধি হয়। মানুহৰ জ্ঞান লাভৰ চৰম লক্ষ্যই হ'ল সত্যোপলব্ধি। প্ৰশ্ন নম্বৰ 21, পৰম্পৰাগত তৰ্ক বিজ্ঞান বুলিলে কি বুজা? পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ কোনো মৌলিক পাৰ্থক্য আছেনে? আলোচনা কৰা। এৰিষ্টটল আৰু তেওঁৰ অনুগামীসকলৰ তৰ্ক বিজ্ঞানমূলক চিন্তা পদ্ধতি আৰু নীতিসমূহৰ ওপৰত প্ৰতিষ্ঠিত তৰ্ক বিজ্ঞানকে প্ৰাচীন বা পৰম্পৰাগত তৰ্ক বিজ্ঞান বোলে। প্ৰাচীন তৰ্ক বিজ্ঞানৰ প্ৰতিষ্ঠাতা বিখ্যাত গ্ৰীক দাৰ্শনিক এৰিষ্টটল। তেওঁক তৰ্ক বিজ্ঞানৰ জনক বুলিও কোৱা হয়। পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞান সম্পৰ্কে তুলনামূলক আলোচনাৰ পৰা দেখা যায় যে দুয়োটাৰে মাজত কেতবোৰ পাৰ্থক্য আছে। সঁচা, কিন্তু মৌলিক বা নীতিগত কোনো পাৰ্থক্য নাই। প্ৰতীকাত্মক তৰ্ক বিজ্ঞানে পৰম্পৰাগত তৰ্ক বিজ্ঞানক প্ৰত্যাখ্যান কৰা নাই, বৰং পৰিপূৰণহে কৰিছে। দুয়োৰে মাজত পাৰ্থক্য ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰহে। প্ৰতীকাত্মক তৰ্ক বিজ্ঞান পৰম্পৰাগত তৰ্ক বিজ্ঞানত নিহিত হৈ থকা ভাৱ ধাৰণা আৰু নীতি নিয়মেৰে পৰিবৰ্ধিত, সম্প্ৰসাৰিত আৰু পৰিণত ৰূপ। প্ৰশ্ন নম্বৰ 22, প্ৰতীকাত্মক তৰ্ক বিজ্ঞান আৰু পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্যবোৰ আলোচনা কৰা। প্ৰতীকাত্মক তৰ্ক বিজ্ঞান আৰু পৰম্পৰাগত তৰ্ক বিজ্ঞান দুয়োটাই চিন্তা আৰু যুক্তিৰ বিশ্লেষণ কৰে। পৰম্পৰাগত তৰ্ক বিজ্ঞান যুক্তিৰ শাস্ত্ৰীয় পদ্ধতি ইয়াৰ পৰা উৎপত্তি হৈছে, যাৰ আধাৰতে প্ৰতীকাত্মক তৰ্ক বিজ্ঞান বিকশিত হৈছে। প্ৰতীকাত্মক তৰ্ক বিজ্ঞান হৈছে পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ অধিক সুসংগঠিত আৰু গণিতীয়ভাৱে বিশ্লেষণযোগ্য ৰূপ। প্ৰতীকাত্মক তৰ্ক বিজ্ঞান পৰম্পৰাগত তৰ্ক বিজ্ঞান গণিতীয় চিহ্ন আৰু প্ৰতীক ব্যৱহাৰ কৰি যুক্তি বিশ্লেষণ কৰে। সাধাৰণ ভাষাত যুক্তি গঠন আৰু বিশ্লেষণ কৰে। মূলতঃ যুক্তিৰ গঠন, আকাৰগত সত্যতা পৰীক্ষা কৰে। দাৰ্শনিক আৰু সাধাৰণ যুক্তি অনুকূল।